পোনপ্ৰথমে আপোনালোক সকলোকে একেছ মেথমেটিক্স ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ এটা ইম্পৰ্টেণ্ট টপিক, ইম্পৰ্টেণ্ট মানে বহুত ইম্পৰ্টেণ্ট টপিক, সেইটো হৈছে পাৰ্চেণ্টেজ। পাৰ্চেণ্টেজ কি বস্তু, তাক অসমীয়াত কোৱা হয় শতাংশ বুলি। আৰু পাৰ্চেণ্টেজটো এইকাৰণে মই ইম্পৰ্টেণ্ট বুলি ক'লোঁ, কাৰণ পাৰ্চেণ্টেজৰ বিষয়ে যদি আপুনি ভালদৰে জ্ঞাত নহয়, তেতিয়াহ'লে আপোনাৰ এনেকুৱা প্ৰব্লেম হ'ব পাৰে কম্পিটিটিভ এক্সামিনেশ্যনত CI, SI, প্ৰফিট লছ, এনেকুৱাকৈ বহুত টপিক আছে যিটো পাৰ্চেণ্টেজৰ বেছিকখিনিৰ ওপৰত ৰিলেটেড হয়। গতিকে পাৰ্চেণ্টেজটোৰ বিষয়ে আমি অলপ হ'লেও ভালদৰে নিজৰ বেছটো ক্লিয়াৰ কৰিব লগা অতি দৰকাৰী। আৰু সেইকাৰণে আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ নতুন টপিক, পাৰ্চেণ্টেজ মানে শতাংশ। আহকচোন আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথম কথা হ'ল পাৰ্চেণ্টেজ। পাৰ্চেণ্টেজৰ পৰা আমি পাৰ্চেণ্ট মানে কি? পাৰ্চেণ্ট মানে হৈছে মিনিং অফ পাৰ্চেণ্ট ইজ পাৰ 100। মই আপোনালোকৰ স্ক্ৰীণত যিখিনি নোট ওলাই গৈছে, সেইখিনি ইম্পৰ্টেণ্ট টপিক, সেইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক। এতিয়া বুজাবলৈ হ'লে সুবিধা হ'ব। আৰু যদি কিবা কনফিউজন হয়, ভিডিঅ'টো প'জ কৰি মেলি ভালদৰে কনচেপ্টটো ক্লিয়াৰ কৰি যাওক প্ৰথমৰ পৰা। প্ৰথম কথা হ'ল পাৰ্চেণ্টেজ। মিনিং অফ পাৰ্চেণ্টেজ ইজ পাৰ 100. ইট মিনছ পাৰ্চেণ্ট বুলি ক'লে পাৰ 100। ফৰ এক্সাম্পল 85%। 85%, তাৰ মিনিং কি? 185। 85 আউট অফ 100, ৰাইট? আৰু এই 100টো যে আছে, ইটোকে কোৱা হয় পাৰ্চেণ্ট। দ্য মিনিং অফ পাৰ্চেণ্ট ইজ পাৰ 100. নেক্সট আহিলে পাৰ্চেণ্টেজ। A percentage is a way of expressing a number as a fraction of 100. মানে সেই একেটা বস্তুকে আমি এনেকেও ধৰিব পাৰোঁ। ফৰ এক্সাম্পল এইটো 85%-এ ধৰি লওঁ। কোনোবা XYZ কোনোবা এক্সাম দিছিল, 85% পালে। 85% পালে আমি কি বুলি কওঁ? তোমাৰ পাৰ্চেণ্টেজ কিমান হ'ল? 85%। পাৰ্চেণ্টেজ কিমান? 85%। অ'কে, তাৰ মিনিংটো হৈছে আমি 100ত ল'ৰাটোৱে 85 মাৰ্কছ পালে। তেতিয়াহ'লে আমি তাৰ পৰা এটা কথা গম পাব পাৰোঁ যে টোটেল মাৰ্কছ যদি আমি গম পাওঁ যে এক্সামিনেশ্যনত কিমান হৈছে, তেতিয়াহ'লে সেই ল'ৰাটোৱে কিমান মাৰ্কছ পালে, অবটেইন মাৰ্কছটো আমি উলিয়াই দিব পাৰোঁ। গতিকে 85% আৰু পাৰ্চেণ্ট সেই দুটা প্ৰায় একেই, তাৰ মিনিংটো প্ৰায় একে হয়। গতিকে আপোনালোকে সেইটো আশা কৰোঁ বুজি পালে। নেক্সট আমি আহিব 3 নম্বৰ, M% of n। M% of n মানে কি? আমি সেইটো চাই লওঁ। M% of n। আমি অলপ আগত যেনেকুৱাকৈ 85%-ৰ কথা কৈছিলোঁ, ঠিক তেনেদৰে আমি যদি n% বুলি ধৰোঁ, তেতিয়াহ'লে কি হ'ব? m আউট অফ 100, হয়নে? হয়। অফ n মানে n-ৰ মাল্টিপ্লিকেশ্যন n, ইট মিনছ mn ডিভাইডেড বাই 100, হয়নে? ক্লিয়াৰ? বুজি পাইছে? নেক্সট আহিলে, ইয়াৰ পাছত আহিব পাৰ্চেণ্টেজ অফ ইনক্ৰিমেণ্ট or decrement in the value of any number or object is equal to increment of or decrement in the value divided by initial value of the number or object into 100%. সেইটো বস্তু কেনেকৈ উলিয়ায়? ইনক্ৰিমেণ্ট ডিক্ৰিমেণ্ট মানে আপোনালোকে বুজি পাইছে, মই বুজাই দিছোঁ চাওক। যদিহে মই ফৰ এক্সাম্পল আমাৰ বুজাবলৈ সুবিধা হোৱাৰ কাৰণে কিছুমান ৰাউণ্ড নাম্বাৰ আমি কিছুমান ল'ম। ফৰ এক্সাম্পল 100 লৈছোঁ পাৰ্চেণ্টেজ। 100 বুজালে বস্তুটো বুজি পাবলৈ আৰু বুজাবলৈ সহজ হয় খুব কম সময়ত। কাৰণ আজিকালি গম পোৱা যায় যে বেছি দীঘল ভিডিঅ' হ'লে আমনি লাগি যায়, কনচেনট্ৰেশ্যন পাৱাৰটো খুব কমি গুচি যায়। গতিকে আমি খুব কম সময়ৰ ভিতৰত বেছিখিনি যাতে আমি বুজাব পাৰোঁ আৰু বুজিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। 100 ইনক্ৰিমেণ্ট অৰ ডিক্ৰিমেণ্ট। ইনক্ৰিমেণ্ট মানে হৈছে বাঢ়ি যোৱা, অ'কে, ইনক্ৰিমেণ্ট। আৰু ডিক্ৰিমেণ্ট মানে হৈছে কমি যোৱা। মই ধৰি ল'লোঁ
ফাৰ্ষ্ট কণ্ডিশ্যনটো লৈছোঁ 10% ইনক্ৰিমেণ্ট হৈছে 10% ডিক্ৰিমেণ্ট হৈছে আমি প্ৰায় শুনি থাকোঁ যে চেলাৰী ইনক্ৰিমেণ্ট হৈছে কিমান পাৰ্চেণ্ট 10% মানে মানুহজনে যদি 100 টকা ইনকাম কৰিছিল 10% ইনক্ৰিমেণ্ট হোৱাৰ লগে লগে মন্থলি যদি তেওঁ 100 ৰুপিজ তেওঁৰ চেলাৰী আছিল ইনক্ৰিমেণ্ট হোৱাৰ লগে লগে 110 হ'ব তাৰ মিনিংটো হ'ল 10% মানে 110 এতিয়া যদি মানুহজনে 12,000 টকা চেলাৰী পাইছিল তেতিয়াহ'লে তেওঁ নেক্সট মান্থ ইনক্ৰিমেণ্ট হোৱাৰ পাছত তেওঁৰ চেলাৰী কিমান হ'ব তেওঁৰ চেলাৰী হ'ব কিমান 100ত তেওঁ 10 পালে ৰাইট 100ত তেওঁ 10 টকাকে বাঢ়িলে তেতিয়াহ'লে 12,000 টকাত তেওঁ কিমান বাঢ়িব টোটেল 1200 টকা মানে নেক্সট টাইমৰ পৰা তেওঁৰ চেলাৰীটো হ'ব 00231 13,200 টকা ঠিক আছে হেতু হৈছে নৰ্মেল কথা ইনক্ৰিমেণ্ট আৰু ডিক্ৰিমেণ্ট চেলাৰীৰ লগত ডিক্ৰিমেণ্ট হোৱাটো খুব ইম্পসিবল বুলি ক'ব পাৰি ঠিক তেনেদৰে ডিক্ৰিমেণ্টৰ এটা বস্তু দেখাইছোঁ মই এক্সাম্পল কেনেকৈ বুজাম সেইটো ধৰিব পৰা নাই মই ডাইৰেক্টলি পঠাইছোঁ চাওক ধৰি ল'লোঁ 12,000 টকা তেওঁ চেলাৰী আছিল তেওঁ ডিক্ৰিমেণ্ট কিবা এটা পানিছমেণ্ট পালে আৰু তেওঁৰ চাকৰি দৰমহা কমি গুচি গ'ল কিবা এটা ক্ৰাইচিছ হ'ল অ'কে তেতিয়াহ'লে 10 টকা কমিলে কিমান 100 টকা তো 12,000 টকাত কিমান কমিব 1200 টকা এইটোতো আমি জানোৱে 1200 টকা কমাৰ লগে লগে তেওঁৰ দৰমহা হ'ব কিমান 10,800 টকা ৰাইট এইটো হৈছে ডিক্ৰিমেণ্ট হ'লে তেওঁ 10800 হয় এতিয়া আমি যিটো 4 নম্বৰ টপিকটোৰ কথা আমি ডিসকাস কৰিবলৈ গৈ আছিলোঁ অলপ দীঘলীয়া হ'ল সেইটো হৈছে পাৰ্চেন্টেজ অফ ইনক্ৰিমেণ্ট অৰ ডিক্ৰিমেণ্ট ইন দ্য ভ্যালু অফ এনি নাম্বাৰ অৰ অবজেক্ট ইনক্ৰিমেণ্ট অৰ ডিক্ৰিমেণ্ট ইন দ্য ভ্যালু এণ্ড ইনিচিয়েল ভ্যালু অফ দ্য নাম্বাৰ অফ দ্য অবজেক্ট ইটো 100% এতিয়া আপোনালোকে চাওক মই যিটো ইনক্ৰিমেণ্ট 10% বুলি প্ৰথমতে ধৰি লৈছিলোঁ আৰু ডিক্ৰিমেণ্ট 10% বুলি ধৰি লৈছোঁ সেই বস্তুটো আমি ধৰি লৈছোঁ কিন্তু সেই 10%টো কেতিয়াবা কিমান হ'ল বুলি আমি নিজে উলিয়াব লাগিব ফৰ এক্সাম্পল আপুনি কাৰোবাক চাকৰি দিছে ধৰি লৈছোঁ আপুনি কাৰোবাক দৰমহা দিব লাগে তেতিয়াহ'লে কি হ'ব কিমান তেওঁ ক'ব লাগিব তোমাৰ ইমান পাৰ্চেণ্ট ইনক্ৰিমেণ্ট হৈছে বুলি আপুনি জনাব লাগে কেনেকৈ জনাব কেনেকৈ আমি ইনক্ৰিমেণ্ট কিমান পাৰ্চেণ্ট হ'ল আমি কেনেকৈ গম পাম ঠিক আছে এতিয়া লকডাউনৰ সময় এতিয়া ইনক্ৰিমেণ্ট ডিক্ৰিমেণ্টৰ কথা চেলাৰীৰ কথা বাদ দিয়ক আমি এটা বেলেগ উদাহৰণ ল'ব পাৰোঁ যিটো আমাৰ সকলোৰে বুজি পাবলৈ সহজ হৈ পৰিব সেইটো হৈছে বস্তুৰ দাম এতিয়া লকডাউনৰ কাৰণে বাঢ়ি গৈছে শাক পাচলিৰ দাম বাঢ়ি গৈছে ঠিক আছে মই ৰেটটোৰ বিষয়ে ভালদৰে নাজানো তথাপিতো লিখিছোঁ আলুৰ দাম ফৰ এক্সাম্পল এজিউম কৰিছোঁ 100 rupees আলুৰ দাম 100 rupees লকডাউনৰ কাৰণে 10% বাঢ়ি গ'ল এতিয়া 10% বাঢ়ি গ'ল বুলি আমি কৈছোঁ 10%ৰ কথা আমি নাজানো আমি জানো লকডাউনৰ আগত আছিলে 100 টকা সঁচাকে নহয় ধৰি লৈছোঁ 100 টকা লকডাউনৰ পাছত হ'ল কিমান 120 টকা ৰাইট এতিয়া কিমান পাৰ্চেণ্ট ইনক্ৰিমেণ্ট ডিক্ৰিমেণ্ট মানে ইনক্ৰিজ আৰু ডিক্ৰিজ ঠিক আছে কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ল আলুৰ দাম নৰ্মেলি 20 টকা বাঢ়ি গ'ল ওকে 20 টকা বাঢ়িলে ঠিক আছে কিন্তু এইটো আমাৰ 100 হোৱাৰ কাৰণে 120 ডাইৰেক্ট আমি ধৰিব পাৰিছোঁ যে 100 টকাত 20 টকা বাঢ়ি গৈছে সেইকাৰণে 20% কিন্তু যদিহে আমি এনেকৈ ধৰোঁ এইটো 80 rupees আছিল আগত আৰু এতিয়া হ'লগৈ 100 টকা তেতিয়াহ'লে আমি কিমান পাৰ্চেণ্ট ওলালে আমাৰ বাঢ়িলে 20 টকা দাম বাঢ়িলে কিন্তু সেই 20 টকাটো 20% নহয় সেইটো কনফিউজন ইয়াত হয় বহুতৰ এতিয়া কথাটো হ'ল সেই 4 নম্বৰ টপিকৰ পৰা আমি সেই কথাটো গম পাম সেইটো হ'ল প্ৰথম কি লিখা আছে ইনক্ৰিমেণ্ট অৰ ডিক্ৰিমেণ্ট ইন দ্য ভ্যালু কিমান বাঢ়িলে 20 টকা ওপৰ 20 নিউমেৰেটৰ ওপৰ লগত
ডিনমিনেটৰ কি হ'ব মানে লব আৰু হৰ ডিনমিনেটৰ মানে হৰ ইনিশিয়াল ভ্যালু অফ দ্য নাম্বাৰ অৰ অবজেক্ট ইনিশিয়াল ভ্যালু কি আছিল আলুৰ 80 টকা আছিল বাহিলে কি টকা 20 টকা ৰাইট তাৰ পাছত কিমান পাৰ্সেন্ট বাহিলে বুলি আমি উলিয়াবলৈ হলে ইনটু 100 মানে এটো কিমান ওলাব 8 2 16 8 5 40 25% এনেকে ওলাব ঠিক তেনেদৰে আমি ডিক্ৰিমেন্টৰ ক্ষেত্ৰত আপোনালোকে ট্ৰাই কৰি চাব যদি আপোনালোকৰ অসুবিধা হয় তেতিয়াহলে মই আকৌ কৰি দিম কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব কিন্তু মই ইনক্ৰিমেন্টটো দেখাই দিলো ডিক্ৰিমেন্টটো নিজে প্ৰসেস অলপ কৰি চাওক তেতিয়া কনসেপ্টটো ক্লিয়াৰ হ'ব বুলি আশা ৰাখিলো নেক্সট আহিলে if any value is first increased by p% and reduced by p%, then total percentage less than original value is p square divided by 100%. হেতু বস্তু মনত ৰাখিব কেনেকুৱা ক্ষেত্ৰত হ'ব পাৰে মই এটা নৰমাল এক্সাম্পল লৈ মিলে আপোনালোকক কৈছো সো if any value is first increased by p%, ধৰি লওক মই এখন দোকান দি আছো দোকানত মোৰ এটা বস্তুৰ কষ্ট প্ৰাইস কিমান 150 টকা 150 rupees মানে মই কিনা মূল্যটো কিমান 150 টকা কষ্ট প্ৰাইস নহয় মার্কেট প্রাইস মই কিনি একচুয়ালি মই কিনা মই এজ এ দোকানী এটো কষ্ট প্রাইস বুলি কম 150 মই কি কৰিলো ইয়াক মইতো বিকিব লাগিব মোৰ বেনিফিট লাগিব তো মই কি কৰিলো কোনো এটা কন্ডিশনত 10% বঢ়াই দিলো ইনক্রিজ কৰিছো ৰাইট 10% ইনক্রিজ কৰি মই তাৰ ৰেট লিখিলো কিমান মার্কেট প্রাইস যেটো বস্তু মই বিকি মানো তো 150 plus 10% right কিন্তু এনেকুৱা এটা সিচুৱেচনো হ'ব পাৰে যে কিবাটা কন্ডিশন বেয়া কিবাটা হৈ গল যে 10% যে মই বহাইছিলো আকৌ মই ভাবিলো নাই 10% মই কমাই দিও মোৰ সকে বিকি নহল ঠিক আছে 10% মই কমাই দিও প্ৰথমতে কি কৰিলো 150 rupeesৰ বস্তুটো মই কিনিলো হোলসেলাৰৰ পৰা কিনিলো মই ৰিটেইলত বিকিবলৈ গৈছো বিকুতে মই 10% বহাই মিলি মই তাৰ দামটো কৈ আছো বা ষ্টিকাৰটো লগাই দিছো তাৰ পাছত কি হল এই যে 10% লগালো কিন্তু কোনোবা এটা কাৰণত মোৰ হয়তো বিকি নহল কিবা এটা কন্ডিশন হ'ব পাৰে XYZ তো তেতিয়া হল মই 10% আকৌ কমাবলৈ চেষ্টা কৰিলো 10% কমাই দিলো তাৰ পাছত এই টোটাল যেটো আছিল তাৰ পৰা মই 10% আকৌ কমাই দিলো কমাই দিয়াৰ পাছত এটা ভ্যালু ওলাব সেই ভ্যালুটো মই বস্তুটো বিকি দিলো কিন্তু সবতকৈ ইম্পৰ্টেন্ট কথাটো হল 10% মই বহালো আৰু একে সমান পাৰ্সেন্ট টোটাল বহোৱাৰ পাছত আকৌ 10% কমাই দিলো ঠিক আছে তেতিয়া হলে কিন্তু মই লস খাব লাগিব মই কি 150 বিকিলে মোৰ মূলধনটো ওলাই গলহেতে কিন্তু তাতকৈ কমলৈ গুছি যাব আৰু সেই লসৰ পাৰ্সেন্টেজটো কিমান হেতু যদি কোনোবাই হুদে কোৱেশ্চন আহে এনেকুৱা আমি কৰিম তো এনেকে যদি আহে তেতিয়া হলে আমি কোনটো হ'ব ডাইৰেক্ট ফৰ্মুলা মনত ৰাখিব আপোনালোকে হেতু হল x% যদি বহাই দিয়ে x% মানে 10% হেতু ভেৰিয়েবল হয় তো 10% 12% 8% যিকোনো হ'ব পাৰে পৰীক্ষা যিকোনো দিব পাৰে গতিকে আপোনালোকে হেতু ভেৰিয়েবল ধৰি ধৰক x% যদি বাহে আৰু x% যদি কমে তেতিয়াহলে x² ডিভাইডেড বাই 100% এনেকে উলিয়াই দিলে হল এতিয়া কথাটো হল এই মই প্ৰথম যেটো উদাহৰণ লৈছিলো সেই প্ৰথম উদাহৰণটোত কিটো যি বস্তুটো হল সেই বস্তুটোৰ বিষয়ে কিমান পাৰ্সেন্ট আমি মই লোকসান হল মোৰ তো সেই বস্তুটো উলিয়াবলৈ কেনেকৈ উলিয়াব লাগিব তেতিয়া হলে এটো এটা ফৰ্মুলা এই ফৰ্মুলাটোত 10% কি x ৰ ঠাইত 10% বহাম 10% 10 square right divided by 100% okay মানে 10 কিমান 100 10 square মানে 100 divided by 100 মানে 1% মই 1% লস খাব লাগিব এটো লস খাব লাগিব মোৰ লোকসান হ'ব ঠিক আছে 1% মোৰ লোকসান হ'ব মানে 1% মোৰ
লোকসান হ'ব ৰাইট এতিয়া সৰি নেক্সট আমি শিকিবলৈ গৈ আছো এটো হৈছে if cost of any machine is p and cost of any machine is rupees p and the rate of depreciation per annum is 1%, then after n years cost will be, what will be the cost? That is a formula. It whole যদি হে বস্তুৰ দাম p থাকে প্ৰথম p থাকে rate of depreciation r% হয় then 1 minus r by 100 to the power n n মানে হৈছে year right কে বছৰৰ পাছত হিমানখিনি হ'বগৈ p টু কিমান ইনিশিয়াল প্ৰাইস বুলি কম ইনিশিয়াল প্ৰাইস এটা উদাহৰণটা বুজাই দিম r মানে হৈছে rate of depreciation okay এতিয়া আৰু তলত একেলগতে আমি বস্তুখিনি এটা উদাহৰণ দিয়ে কৰিম তো তেতিয়া হলে অকমান সুবিধা হ'ব এটা আপোনালোকে নিজে ট্ৰাই কৰিবলৈ সুবিধা পাব নেক্সট পঢ়িলো the rate of inflation per annum is r%, then after n years cost will be rupees p 1 plus r by 100 এটি হল এটাত হয় প্লাস এটাত হয় মাইনাস প্ৰথম এটো মাইনাস হয় এটো ডেপ্রিসিয়েশন হলে আৰু এটো এই মাইনাসৰ ঠাইত এটো প্লাস হৈ যাব মানে এটো হৈ যাব এটো ইনফ্লেশন হলে রাইট ইনফ্লেশন এটো ইনফ্লেশন হলে এতিয়া ডেপ্রিসিয়েশন আৰু ইনফ্লেশন মানে কি এতিয়া ফৰ এক্সাম্পল আমি সকলোৱে জানো যে ফ্লেটৰ দামবোৰ কমি গৈছে যায় ফ্লেটৰ দাম কমি যায় ওকে এতিয়া মই যদি আজি বহুত বেছি আপুনি 30 lakhs rupees দি নাজানো অবশ্যে কিমান ৰেট হৈছে ফ্লেটৰ 30% 30 lakhs rupees দি আপুনি এটা ফ্লেট কিনিছে গুৱাহাটীত ধৰি লওক গুৱাহাটীত কিনিলে কিনাৰ পাছত আপোনাৰ কেনেকুৱা হল বস্তুটো পুৰণা হৈ গৈ থাকে থকাৰ কাৰণে আপুনি 10 বছৰ যদি বিকিব বিচাৰে তেতিয়াহলে আপুনি 10 ইয়াৰ্ছৰ পাছত বিকিব বিচাৰিলে আপুনি 30 লাখ পাব জানো নে আশা কৰিছে 50 লাখ পাম বুলি কেতিয়াও নাপায় সদায় 30 লাখতকৈ তলত যাব ইন জেনাৰেল ঠিক আছে এতিয়া হি যে এটা পার্সেন্টেজ ওয়াইজ কমি গৈ থাকে ৰেটটো ফৰ এক্সাম্পল আপোনাৰ ফার্স্ট ইয়ার এক বছর আপনি তাত কিনার এক বছৰৰ পাছত তাৰ ডেপ্রিসিয়েশন হল 10% মানে 100 টকাৰ বস্তুটো যদি হল হেতেন তেতিয়া হলে আপুনি এক বছৰ ইউজ কৰাৰ পাছত হেতু কেৱল বজাৰ মূল্য 90 টকাত পাব 90 টকাত বিকিব পাৰিব ঠিক তেনে 30 লাখত কিমান ওলাই হেতু এবা আপোনালোকৰ ওচৰত এৰিলো উজু ট্ৰাই কৰি চাব এতিয়া 10 বছৰ আপুনি ফ্লেটত থাকিলে 10 বছৰ তেতিয়া হলে 10% ডেপ্রিসিয়েশনত 10 বছৰৰ পাছত আপুনি বিকাৰ ভ্যালুটো কিমান আপুনি যদি বিকে তেতিয়া হলে কিমান ভ্যালু পাব ইয়াত হে ফৰ্মুলাটো মনত ৰাখিব এতিয়া ডেপ্রিসিয়েশন হলে সদায় মাইনাস মানে কমি যায় ভ্যালুটো ডেপ্রিসিয়েশন হয় তো ইনিশিয়াল প্ৰাইস কিমান 30 lakhs কাৰণ আপুনি ফ্ল্যাটটো 30 lakhsত কিনিছিল ডেপ্রিসিয়েশন ফৰ এক্সাম্পল মই ধৰি লৈছো 10% মানে r ভ্যালু হৈছে 10% হৈ গল n মানে কিমান ইয়াৰ মানে কিমান 10 বছৰ ধৰি ললো তো 10 বছৰ 10 years রাইট তেতিয়া হলে p ঠাইত 30 লাখ পাতি দিওক 1 থাকক মাইনাস আৰু ঠাইত 10 পাতক ডিভাইডেড বাই 100 টু দি পাৱাৰ n মানে 10 পাতি দিওক তেতিয়া যেটো ভ্যালু ওলাব হেতু 10% ডেপ্রিসিয়েশনত আপোনাৰ ফ্লেটটো যদি আপুনি বিকে 10 বছৰৰ পাছত তাৰ ভ্যালুটো ইমান পাব হেতু এটা উদাহৰণ ঠিক তেনেদৰে আমি গাড়ী বাইক এনেকুৱা ডেপ্রিসিয়েশন হৈ থাকে অফ কোর্স অবভিয়াসলি আপোনাৰ কি হয় নতুন গাড়ী এখন আপুনি এক বছৰ চলাই দিলে তো সেকেন্ড হ্যান্ড হয় তাৰ ৰেটটো কমি গুছি যায় আৰু হেতু কি হয় ডেপ্রিসিয়েশন হয় ঠিক তেনেদৰে কিছুমান বস্তু ইনফ্লেশন হয় মতলব তাৰ দামটো বাঢ়ি যায় মই ফৰ এক্সাম্পল মই কিবা এটা ধৰিলো মই ভ্যালুৱেট কৰিলো
যিকোনো এটা বস্তু মই লৈছোঁ আৰু সেইটো বস্তু মই লোৱাৰ পাছত ফৰ এক্সাম্পল আপুনি লৈছে মই লৈছোঁ কোনোবাই ল'লে লোৱাৰ পাছত কি হ'ল সেই বস্তুটো ভেলু এডিশ্যন কৰি মই 10% বেছি ৰেটত বিকিছোঁ গতিকে এক বছৰ যদি মই 10% ভেলু বেছি ৰেটত বিকিছোঁ 10 বছৰ পাছত কিমান হ'ব একে জাষ্ট ইনফ্লেশ্যনৰ ক্ষেত্ৰত 1 + 10 ডিভাইডেড বাই 100 টু দি পাৱাৰ n এনেকুৱা হয় গতিকে এইখিনি আছিলে আমাৰ ইম্পৰ্টেণ্ট জানিবলগীয়া কিছুমান নৰ্মেল কনচেপ্ট আৰু এতিয়া ইয়াৰ পাছত আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ কুৱেশ্যন এই যে আমি কথাখিনি পাৰ্চেণ্টেজটো বহুত ডাঙৰ এটা চেপ্টাৰ নহয় বহুত বেছি ক্ৰিটিকেলো নহয় জাষ্ট আমি বেছিকখিনি অকণমান ভালদৰে ক্লিয়াৰ কৰিব লাগে কিবা ডাউট থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব কিবা যদি এডভাইচ থাকে আপোনালোকৰ উপদেশ থাকে কেনেকৈ মই ইম্প্ৰুভ কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকে কমেণ্টত জনাব বুলি আশা কৰিলোঁ আৰু এতিয়া আমি আৰম্ভ কৰিব ওলাইছোঁ এইকেইটা কনচেপ্টৰ ওপৰত কিছুমান কুৱেশ্যন আনচাৰ যিখিনি কুৱেশ্যন আনচাৰ কৰিব ওলাইছোঁ যিখিনি অলৰেডি কিছুমান কম্পিটিটিভ এক্সামিনেশ্যন আহিছে মই বহুতখিনি কিতাপ চালোঁ চাই মেলি সেই কিতাপবোৰৰ পৰা কিছুমান কুৱেশ্যন ৰেণ্ডমলি উঠাই মেলি আপোনালোকৰ ওচৰত ছল্ভ কৰিবলৈ ট্ৰাই কৰিম আপোনালোকক শিকাবলৈ ট্ৰাই কৰিম আপোনালোকে যাতে ভালদৰে বুজি পায় তাৰ আশাৰে আগবাঢ়িছোঁ নেক্সট ছেশ্যন এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যনটো ল'বলৈ গৈ আছোঁ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1 ফাইণ্ড দ্য ভেলু অফ এক্স ইফ 3% অফ এক্স ইজ 9 এনেকুৱা কুৱেশ্যন আহিলে আমি কেনেদৰে ছল্ভ কৰিব লাগিব কুৱেশ্যনটোত কি দিয়া আছে ভালদৰে কুৱেশ্যনটো পঢ়িব লাগে কুৱেশ্যনটোত কি দিয়া আছে 3% অফ এক্স ইজ ইকুৱেল 9 বুলি দিয়া আছে তাৰ মিনিংটো কি 3% মানে কি আমি কেনেদৰে ফ্ৰিকশ্যনত প্ৰকাশ কৰিব পাৰোঁ 3/100 অফ এক্স মানে কি মাল্টিপ্লিকেশ্যন তো ইয়াৰ পৰা যদি আমি এক্সৰ ভেলুটো উলিয়াবলৈ ট্ৰাই কৰোঁ তেতিয়াহ'লে কিমান হ'ব এক্সৰ ভেলুটো 300 হ'ব আৰু সেইটোৱে হৈছে তাৰ আনচাৰ এক্সৰ ভেলু ফাইণ্ড দ্য ভেলু অফ এক্স উলিয়াবলৈ দিছে গতিকে এক্সৰ ভেলুটো হ'ব 300 নেক্সট কুৱেশ্যনটো ল'বলৈ গৈছোঁ কুৱেশ্যন নম্বৰ 2 এ ডেপজিট ₹500 per month in his post office saving account if this is 10% of his monthly income then find the monthly income ইয়াৰ কথাটো কৈছে যে এ তাৰ পোষ্ট অফিচৰ ছেভিং একাউণ্টত 500 rupees প্ৰত্যেক মাহত ডেপজিট কৰে আৰু এটা কণ্ডিশ্যন দিয়া আছে যে 10% সেই 500টো তেওঁৰ মান্থলি ইনকামৰ 10% তেতিয়াহ'লে আমাক সুধিছে তেওঁৰ মান্থলি ইনকাম কিমান তেওঁ দৰমহা কিমান পায় এতিয়া সেই কথাটো কুৱেশ্যনটোৰ পৰা আমি এটা ক্লু পালোঁ কি পালোঁ 500 তেওঁ ছেভিং কৰে বেলেগ গোটৰ কাৰণে 500 ছেভিং কৰে কিমান পাৰ্চেণ্ট বুলি কৈছে তেওঁৰ চেলাৰী 10% তাৰ মানে গম পালোঁ যে 10% ইজ ইকুৱেল টু 500 অ'কে তেতিয়াহ'লে তেওঁৰ মুঠ চেলাৰী কিমান হ'ব 500 ইজ ইকুৱেল টু 10% মানে বাইটো আমি এনেকৈ লিখিব পাৰোঁ 10% ইজ ইকুৱেল টু 500 অ'কে তেতিয়াহ'লে 100% মানে কিমান ঠিক আছে 100% ডাইৰেক্ট কৰি দিলে হয়তো কিছুমানৰ কনফিউজন হ'ব পাৰে গতিকে যিসকলে জানে তেতিয়া তেওঁলোকে অকণমান বস্তু ভিডিঅ'ৰ স্পীডটো অকণমান বঢ়াই মেলি এইখিনি ক্ৰছ কৰি পেলাব মই ভালদৰে শিকাই দিছোঁ এইখিনি বস্তু যাতে অকণমান কিবা এটা খুঁত থাকি নাযায় 10% ইজ ইকুৱেল টু যদি 500 হয় তেতিয়াহ'লে 1% ইকুৱেল কিমান হ'ব 500 আশা কৰোঁ ইমানখিনিলৈকে বহুতে জ্ঞাত 1% মানে কিমান হ'ব 50 টকা ৰাইট তেতিয়াহ'লে 100% ইকুৱেল কিমান হ'ব এক মানে যদি 50 হয় 100 মানে কিমান 50 ইনটু 100 মানে 500 ৰাইট 5000 অ'কে আৰু সেই 5000টো হৈছে তেওঁৰ এৰ মান্থলি চেলাৰী অ'কে এনেকুৱা কুৱেশ্যন আহিলে আপুনি এনেদৰে ছল্ভ কৰিব লাগিব মানে এইটোৰ পৰা এটা কথা আইডিয়া পাৰিছে না 10% ইজ ইকুৱেল টু 500 আৰু যেতিয়া ফুল উলিয়াব লগা হয় ফুল চেলাৰী টু 100% সেইটো বস্তু একো নাই কৰি থাকিলে পঢ়ি থাকিলে নিশ্চয় এইটো ক্লিয়াৰ হৈ গুচি যাব নেক্সট কুৱেশ্যন ল'বলৈ গৈ আছোঁ সেইটো হৈছে কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3টোত দিয়া আছে Ram went to school for 200 days in a full year. If his attendance is 90%, find the number of the days which the school opened. কুৱেশ্যনটোত কৈছে ৰামে স্কুললৈ গৈছিল 200 days মুঠতে বছৰটো 200 দিন তেওঁ স্কুললৈ গ'ল
আৰু সেই এটেণ্ডেঞ্চ যে থাকিলে 200 ডেজ তাৰ মিনিংটো তেওঁ এটেণ্ডেঞ্চ আমি এতিয়া কলেজ স্কুলত আমাৰ এটেণ্ডেঞ্চৰ পাৰ্চেণ্টেজ বিচাৰে ন আৰু কমি গুচি গ'লে NCDC লাগে এনেকুৱা কিছুমান কথা সকলোৱে চাগে সেইবোৰ কথা জানে তেতিয়াহ'লে হেয়াৰে কথা কৈছে 200 ডেজ তেওঁ এটেণ্ড কৰিলে স্কুল আৰু স্কুলখনত এটেণ্ড কৰাৰ পাছত তেওঁৰ এটেণ্ডেঞ্চ পাৰ্চেণ্টেজ হ'ল 90%। তেতিয়াহ'লে টোটেল স্কুলখন কিমান দিন খোলা থাকিলে সেইটো উঠিছে মানে 100% খোলা আছে তাৰে 90% ইজ ইকুৱেল 200 গতিকে আৰু বস্তুখিনি ধেমালি নৰ্মেলি ল'ব লাগে বৰ টান হিচাপে বৰ কিবা এটা বুলি ভাবি লাভ নাই একদম ইটছ লাইক এ গেম তো গতিকে অকণমান এনজয় কৰি কৰি পঢ়ি থাকক তেতিয়াহ'লে নিশ্চয় পঢ়িও ভাল লাগিব আমনিও নালাগিব এয়া চাওক ৰাউণ্ড কিমান দিন গ'ল 200 ডেজ গ'ল 200 ডেজ ইজ ইকুৱেল টু কিমান পাৰ্চেণ্ট 90%। অ'কে তেতিয়াহ'লে 1% ইকুৱেল কিমান হ'ব কিন্তু এটা কথা ইয়াতে মনত পৰোঁতে কৈ দিছোঁ কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে আপোনালোকে প্ৰেক্টিছ কৰি খুব শ্বৰ্ট সময় কম সময়ৰ ভিতৰত আপোনালোকে আনচাৰটো কৰি উলিয়াব পাৰিব লাগিব খুব বেছি 10 ছেকেণ্ড 30 ছেকেণ্ড হাইচেষ্ট 1 মিনিট কিছুমান এক্সামিনেশ্যনত পোৱা যায় কিন্তু তেতিয়াই 1% ইকুৱেল কিমান উলিয়াবলৈ সময় নাথাকে কিন্তু এতিয়া যেহেতু আপোনালোকে নতুনকৈ যদি শিকি আছে কিবা যদি ক্লিয়াৰ হোৱা নাই তেতিয়াহ'লে সময় দিয়ক অলপ সময় দি প্ৰেক্টিছ কৰক লাহে লাহে মই কৈছোঁ সেই 1%টো আপুনি খুব বেছি ভালকৈ এদিন ভালকৈ পাৰ্চেণ্টেজ পঢ়ি দিয়ক 90%ৰ বজাত আমি 1% উলিয়াইছোঁ সেই 1%টো আপোনালোকে উলিয়াবৰ দৰকাৰ নাই ডাইৰেক্ট 100% উলিয়াব পাৰিব সেইটো মই গেৰাণ্টি দি ক'ব পাৰোঁ। এতিয়া 1% ইজ ইকুৱেল টু কিমান 200 ডিভাইডেড বাই 90 এই লাইনটো আমাৰ নাইকিয়া হৈ যাব জীৱনৰ পৰা যদিহে আমি প্ৰেক্টিছ ভালদৰে কৰোঁ তো এতিয়া 100% ইকুৱেল কিমান হ'ব তেতিয়াহ'লে divided by 90 তো 200 divided by 90 is equal ইয়াত কিবা এটা ওলাব গতিকে এইটো ইয়াৰ যিটো ভ্যালু ওলাব এইটো হৈছে থাৰ্ড কুৱেশ্যনটোৰ আনসাৰ। অ'কে 9 দুগুণ 18 মেবি 9 দুগুণ 18 9 দুগুণ 18 9 দুগুণ 18 এনেকুৱাকৈ 223 ডেজ মান হ'ব লাগে টোটেল স্কুল খোলা আছে। 4 নম্বৰ কুৱেশ্যনটো হ'ল if the numerator of a certain fraction increased by 100% and the denominator is decreased by 200%, then the new fraction will be 4/21. What is the original fraction? এই যে আমি 4 নম্বৰ নিউমেৰেটৰ আৰু ডিনমিনেটৰৰ কথা কৈ আছে নিউমেৰেটৰ মানে হৈছে আমাৰ অসমীয়া মিডিয়ামত যদি আপোনালোকক ক্লিয়াৰ হোৱা নাই তেতিয়াহ'লে এটা কথা জানি লওক নিউমেৰেটৰ মানে হৈছে লব আৰু ডিনমিনেটৰ মানে হৈছে হৰ লব আৰু হৰ আমিতো এইখিনি জানিছিলোঁ যে লব ভগ্নাংশটো ওপৰখিনিক লব বুলি কয় তলৰটোক হৰ বুলি কয়। এতিয়া নিউমেৰেটৰ আৰু ডিনমিনেটৰৰ কথাটো এনেকৈ কৈছে ফৰ এক্সাম্পল এনেকুৱা কুৱেশ্যন হ'লে আমি সদায় ধৰি ল'ম কি x by y অ'কে যিটো উলিয়াবলৈ দিছে ফাইণ্ড দ্য নাম্বাৰ অফ দ্য ডে হোৱাট ইজ দ্য অৰিজিনেল ফ্ৰেকশ্যন 4 নম্বৰ ফ্ৰেকশ্যন। অ'কে এতিয়া ফ্ৰেকশ্যন অৰিজিনেল ফ্ৰেকশ্যনটো ধৰি লৈছোঁ x by y। এতিয়া কুৱেশ্যনটোৰ মতে আমি যাম if the numerator of a certain fraction increased by 100% মানে 100% বাঢ়ি গুচি গৈছে কিমানৰ নিউমেৰেটৰ মানে xৰ আৰু নেক্সটটো কৈছে ডিনোমিনেটৰ ইজ ইনক্ৰিজড বাই 200%। ডিনোমিনেটৰ কিমান হ'ল 200% বাঢ়ি গৈছে 200% অফ y কাৰণ xy যদি ফ্ৰেকশ্যন হয় তাৰ নিউমেৰেটৰ কি x ডিনোমিনেটৰ কি y অসমীয়াত কি ক'ম লব আৰু এইটো হৰ। অ'কে 10% 100% বাঢ়ি গৈছে নিউমেৰেটৰ আৰু 200% বাঢ়ি গৈছে ডিনোমিনেটৰ তেতিয়া তাৰ ভ্যালুটো হৈছে গৈ 4/21 আমাক উলিয়াবলৈ দিছে x অৰিজিনেল ভ্যালু অৰিজিনেল ফ্ৰেকশ্যনটো উলিয়াবলৈ দিছে মানে x by y কি হয় এইটোৰ পৰা আমি কেনেকৈ উলিয়াব পাৰোঁ x প্লাছ 100% অফ x মানে কি কিবা এটা বস্তুৰ 100% মই দি দিলোঁ মানে ফৰ এক্সাম্পল এই মোৰ এটা চকলেট আছে এইটো মই ধৰি লৈছোঁ চকলেটটো 100% মই মোৰ লগৰটোক দি দিলোঁ মানে গোটাটো দি দিলোঁ
গোটেই চকলেটটো দি দিলো 100% দি দিয়া মানে কি গোটেই চকলেটটো দি দিলো তাৰ মানে x আছিল x ৰ 100% মানে কি গোটেইটো x y আহি গল নেক্সট 200 অফ y মানে কি 200 আৰু হেতু বস্তুত মই আকৌ সাইডৰ অকমান দেখাই দিছো এনেকেও আমি চাব পাৰো 200 divided by 100 200% মানে কি 200% মানে হল 200 divided by 100 কিমান of y বুলি কৈছে of মানে multiplication y তো কেবাৰ যাব দুবাৰ যাব twice y হ'ব ৰাইট তো টোটাল ইয়াত হ'ব কিমান twice y is equal to 4/21 x x কিমান twice x ইয়াত কিমান thrice y is equal to 4/21 তো ইয়াৰ পৰা x আৰু y যদি আমি উলিয়াবলৈ ট্ৰাই কৰো তেতিয়া হলে কি হ'ব 4 into 3 21 into 2 দুই বাৰ গল 621 6/21 এটো হৈছে অৰিজিনাল ফ্ৰেকশন তো ওকে ক্লিয়াৰ আৰু মই কিছুমান বস্তু ডাইৰেক্টলি যেটো আমি শিকোৱা নহয় তেতিয়া হলে কিছুমান বস্তু আমি এজিউম কৰিলো যে আপোনালোকে এইখিনি বস্তু জানে যেনেকৈ x আৰু y এক্সট্ৰা কৰোতে আমি কেনেকৈ 3 টু 4 লৈ গল 2 টু তল লৈ গল তো সেইখিনি কথা আপোনালোকে জানে বুলি ধৰি লৈছো যদিও আপোনালোকৰ যদি তাতৰ যে কনফিউজন হয় তেতিয়া হলে মোক কমেন্ট কৰিব ডাইৰেক্টলি মেছেজও কৰিব পাৰে এনেকৈ কৰিলে মই আশা কৰো আপোনালোকক বুজাই দিবলৈ ট্ৰাই কৰিম আৰু নেক্সট তো হৈছে কোৱেশ্চন নম্বৰ 5 convert fraction into percentage and percentage to fraction লিখা আছে এক নম্বৰ convert fraction into percentage শতাংশ থকা বস্তুখিনি ভগ্নাংশলৈ নিব লাগে ভগ্নাংশ থকা বস্তুখিনি শতাংশলৈ নিব লাগে এনেকুৱা এটা কোৱেশ্চন প্ৰথম কোৱেশ্চনটো দিয়া আছে 16 to 3 এটা মিশ্ৰ ভগ্নাংশ মিক্স ফ্ৰিকশন 16 to 3 ৰাইট এটো কি পার্সেন্টেজত দিয়া আছে পার্সেন্টেজত দিয়া আছে কাৰণে আমি ফ্ৰিকশনৰ নিম ফ্ৰিকশনৰ নিবলৈ হলে প্ৰথমতে কি কৰিব লাগিব আমাৰ অসমীয়া নিয়মখিনি কি আছিল মিশ্ৰ ভগ্নাংশটো কেনেকৈ নরমাল ভগ্নাংশলৈ নিয়ে নিশ্চয় আমি জানো 3 এটো এনেকৈ লিখিব পাৰো ৰাইট 16 into 3 48 plus 2 50% মানে কি মান উপর 50/3% টো অটবলে হলে 100 হৈ যাব তো 50 আৰু এটো 3 into 100 রাইট তেতিয়া হলে ইয়াৰ দুবাৰ গল 1/6 এটো হৈছে ফ্ৰিকশন এটো পার্সেন্টেজ ইয়াক যদি আমি ফ্ৰিকশনত প্ৰকাশ কৰো 1/6 হয় ঠিক আছে ঠিক তেনেদৰে আপোনালোকে এটো ট্ৰাই বা কৰি চাব 1/6 টো ফ্ৰিকশন হয় ফ্ৰিকশন টো পার্সেন্টেজলে কেনেকৈ নিয়ে এটো ট্ৰাই কৰি চাব কেনেকৈ নিয়ে মই শিকাই দিম এটো এবাৰ তথাপি কৰি চাব এটো উলালে নে নোলায় নিজৰ নিজা কনফিডেন্সটো বাঢ়িব নেক্সট দুই নম্বৰটো আছে 3/8 এটো তো ফ্ৰিকশন ডাইৰেক্ট দিয়া আছে ইয়াত পার্সেন্টেজ নাই 3/8 দিয়া আছে মানে ফৰ এক্সাম্পল কোনোবা এটা কোৱেশ্চন আছিল 8 নম্বৰ কোৱেশ্চন পেপাৰ এখন দিলে লৰাজনে 3% পালে 3 নম্বৰ পালে 8 ৰ ভিতৰত 3 পালে তেতিয়া হলে কিমান পার্সেন্টেজ পালে বুলি সুধিলে আমি কি কৰিব লাগিব 3/8 into 100% 100 পূৰণ কৰি দিয়াৰ লগে লগে সাইডত পার্সেন্টটো দি দিব মানে এটো পার্সেন্টেজলৈ আমি কনভার্ট কৰি আছো তো 300 divided by 8% আৰু এটো 33.33% sorry 8 new 24 sorry 33 নহয় 300 divided by 8 new 24 60 37.5% 37.5% sorry 60 and 4 40 লগে 840 okay 37.5% ঠিক আছে 6 number question to whole a man gets a 10% increase in his salary his new salary is rupees 10285 what is his original salary question to কৈছে এজন মানুহৰ salary 10% বাঢ়িছে আৰু 10% বঢ়াৰ পাছত তেওঁৰ total দৰমহা হ'ল গৈ 10285 টকা তেওঁ
কিমান আগতে কিমান চেলাৰি পাইছিল অৰিজিনাল চেলাৰি কিমান আছে এতিয়া সেইটো কথা আমি চাবলৈ হলে কেনেকৈ কৰিব লাগিব 6 নম্বৰ 10% চেলাৰি ইনক্ৰিজ হ'ল 10% চেলাৰি মানে কি 100 rupees যদি তেওঁৰ আগৰ চেলাৰি আছিল 10% চেলাৰি বহাৰ মানে কিমান 110 rupees হ'ল তেতিয়া হলে এইটো কথা কৈছে যে 110 মানে কিমান দিয়া আছে 110 rupees হ'ল মানে কি আমি কম্পেয়াৰ কৰিছাম এটা ট্ৰিক হয় কিমান হ'ল 10285 ওকে তেতিয়া হলে ইয়াৰ 100 টো উলিয়াই দিলে হ'ব সো এটা ট্ৰিক হয় শৰ্ট ফৰ্ম 100% কেনেকৈ উলিয়াম 10285 divided by 110 into 100 এটো কৰি দিয়ক 10285 divided by 100 মানে 9350 9350 টকা আগতে তেওঁৰ দৰমহা আছিল 10% বাঢ়ি যোৱাৰ পাছত তেওঁৰ দৰমহা বাঢ়ি মেলি হ'ল গৈ 10285 টকা ঠিক আছে নেক্সট কোৱেশ্চনটো আমি লবলৈ গৈ আছো নেক্সট কোৱেশ্চনটো হৈছে 7 3500 is first increased by 10% and decreased by 10%. The final value will be 3500 আছিল যিকোনো 3500 ভ্যালু এটা আছিল প্ৰথমতে 10% ইনক্ৰিজ হৈছে তাৰ পাছত 10% ডিক্ৰিজ হৈছে তেতিয়া হলে ইনক্ৰিজ আৰু ডিক্ৰিজ হোৱাৰ পাছত ভ্যালুটো কিমান থাকিব আমি অলপ ৰিলেট কৰিব পাৰিছেনে প্ৰথম আমি যেটা কনসেপ্টটো ক্লিয়াৰ কৰিছিলো কি কৰিছিলো মই এটা উদাহৰণটা দিছিলো 150 টকা মই দোকানী হৈছিলো তো 10% বহাই লৈছিলো তাৰ পাছত কিবা কন্ডিশনৰ 10% কমাই দিলো তেতিয়া মই কিমান লস খাব লগা হৈছিল 10% 1% লস খাব লগা হৈছিল ফৰ্মুলাটো কি আছিল x square divided by 100% তেতিয়া হলে যদি হে ফাৰ্স্ট ইনক্ৰিজ বাই 10% ডিক্ৰিজ বাই 10% তেতিয়া হলে x মানে কি 10 নহয় নে একে 1% মই লস খাব লগা হৈছে তাৰ মিনিংটো হৈছে আমি ভ্যালুটো কেনেকৈ উলিয়াম এতিয়া হেটো ৰিলেট কৰিব চাব 3500 প্ৰথমতে 10% ইনক্ৰিজ কৰিছে তাৰপিছত 10% ডিক্ৰিজ কৰিছে লাষ্ট ভ্যালুটো কিমান লাইছে আপোনালোকক হেটো সুধিছে তো 3500 ৰ লগত 1% এই যে লস হৈছিল বুলি কৈছিল সেই বস্তুটো ৰিলেট কৰোতে হে 1% টো ডিক্ৰিজ কৰি দিলে হৈ গল তো 1% মানে কি 1% of কিমান 3500 ওকে তেতিয়া হলে কিমান 3500 minus 1% মানে কি 35 টকা নহয় নে 3500 minus 35 মানে কিমান 5643 এটো হৈছে তাৰ ভ্যালুটো কেনেকৈ উলিয়ালে কথাটো আকৌ গুটে ভিডিওত এবাৰ হেড সময়ত যদি কিবা কনফিউজন হৈছে তেতিয়ালে লাহেকৈ স্পিডটো কমাই লওক ভিডিওটোৰ লাহে লাহে কন্ডিশন কথাবোৰ শুনক আৰু স্টেপবোৰ ফলো কৰক আৰু প্ৰেক্টিস কৰক কাৰণ এটা কথা হয় যে আমি যেটা স্কুল লেভেলত হাই সেকেন্ডাৰী 11 12 ত 9 10 ত আমি যেটা পঢ়িছিলো সেইখিনি হয় এইখিনিৰ কোনো অস্তিত্ব নাই যেনেকৈ আমি সলভ কৰিছো অস্তিত্ব মানে কি হয় আমি 9 10 ত হেনেকে শিকা আহা নাই আমি লেংথি প্ৰসেস কিছুমান শিকিছিলো কিন্তু যিখিনি লেংথি প্ৰসেস শিকিলে আমাৰ এটা প্ৰবলেম হৈ যায় প্ৰবলেম নহয় ভাল কথা জ্ঞানটো ভাল কথা কিন্তু কি হেটো হে স্টেপবোৰ যদি আমি ফলো কৰিব বিচাৰো তেতিয়া হলে কি হ'ব আমি টাইমটো মেইনটেইন কৰিব নোৱাৰো আৰু টাইমটো মেইনটেইন কৰাটো বহুত জৰুৰী কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে গতিকে কিছুমান আমি শৰ্টকাট কিছুমান ল'ব লগা হয় আৰু শৰ্টকাটবোৰ এইবোৰ গতিকে স্টেপবোৰ আপোনালোকে প্ৰেক্টিস কৰক শৰ্টকাট নিজে আহি যাব Next at question number 8 an ore contains 26% copper to get 91 kg of copper the quantity of the ore required is ore মানে কি আকর আমি পঢ়িছিলো আকর মানে আগৰ মতলব এটা কেনেকৈ মু যদি ভুল হোৱা নাই এটো খনিজ পদাৰ্থ বুলি ক'ব পাৰি নেকি আকর তো ইয়াত কৈছে এখিনি আকর ললো আকর লৈ মিলি আকর
ফৰ এক্সাম্পল আমি সোণ আগতে সোৱণশিৰি নদীৰ পৰা আমি সোণ ৰজাৰ দিনত সোণ কালেক্ট কৰিছিল বুলি কৈছে বহুত বালি এনেকৈ উঠাই আনে আনি মেলি চালি মেলি সোণ কিছুমান ওলায় খুব কম পৰিমাণৰ সোণ ওলায় ঠিক তেনেদৰে আমি সেই সেনেকৈ ভাবিব পাৰোঁ এন অ'ৰ কণ্টেইনছ 26% অফ কপাৰ মানে হৈছে যদি আমি 100% যদি আমি অ'ৰ লওঁ 100% অ'ৰ যদি লওঁ তাৰে 26% ওলায় কপাৰ ঠিক আছে 100% অ'ৰ ল'লে আমি 26% কপাৰ ওলায় যদি আমাৰ 91 কেজি কপাৰ আমাক লাগে তেতিয়াহ'লে আমি কিমান অ'ৰ ল'ব লাগিব কিমান আমি অ'ৰ কালেক্ট কৰিব লাগিব সেই বস্তুটো হ'ল তেতিয়াহ'লে আমি ইয়াৰ পৰা এনেকুৱা এটা কথা চিন্তা কৰিব নোৱাৰোঁ নে 100% অ'ৰ ইজুকেল টু যদি 26% কপাৰ তেতিয়াহ'লে আমি এইটো ক'ব নোৱাৰোঁ নে 100 কেজি অ'ৰৰ পৰা আমি 26 কেজি কপাৰ ওলাই নে ওলাই তেতিয়াহ'লে 26 কেজি যদি কপাৰ 100 কেজিৰ পৰা ওলায় 1 কেজি কপাৰ ওলাবলৈ কিমান অৰ ল'ব লাগিব 100 divided by 26 কেজি অৰ তেতিয়াহ'লে 91 কেজি আমাক কপাৰ লাগে তেতিয়াহ'লে আমি কিমান কেজি ল'ব লাগিব এতেকে 91 কেজি কপাৰ যদি পাবলৈ হয় তেতিয়াহ'লে আমি কিমান কেজি অৰ ল'ব লাগিব 91 এনেকৈ মাল্টিপ্লাই কৰি দিলে হৈ গ'ল 91 divided by 9100 divided by 26 মানে 350 কেজি আমাক অ'ৰ লাগিব সিম্পল বুজি পাইছে গতিকে এইটো হৈছে আমাৰ কুৱেশ্যন এইটো কুৱেশ্যন আছিলে 8 নম্বৰ কুৱেশ্যন নেক্সট আমি কৰিব গৈ আছো 9 নম্বৰ কুৱেশ্যন কুৱেশ্যন নম্বৰ 9 if x earns 20% less than y what percent more does y earn than x critical x earn 20% less than y ইয়াত কৈছে x এটা মানুহ ধৰি লওক y এটা মানুহ হয় x 25% 25% y কৈ কম টকা ঘটে আৰ্ন টকা বুলি ধৰিছো আৰ্ন বুলি কৈছে যেটো x y কৈ 25% কম টকা ঘটে তেতিয়াহ'লে আমি যদি উল্টাকে ভাবো y x কৈ কিমান টকা বেছি ঘটে কিমান পাৰ্চেন্ট টকা বেছি ঘটে আৰু হেতু ভুল নকৰিব হেতু আকৌ 25% নহয় হেতু অলপ বেলেগ আমি কৰি চাও কেনেকুৱা হয় চক x কিমান পাৰ্চেন্ট y কৈ কম টকা ঘটে 25% ৰাইট মানে কাট কৈ x earns 25% less than y এই বস্তুটো আমি এনেকৈ লিখিব পাৰো নে যদিহে y 25% মানে y যদি 100 rupees ঘটে y যদি 100 rupees ঘটে তেতিয়াহ'লে x কিমান পাৰ্চেন্ট কম ঘটে বুলি ক'লে 25% মানে 75 rupees ঘটে ৰাইট তেতিয়াহ'লে আমি এইটো কথা এনেকৈ উল্টাকে চাব পাৰো নে y যদি 100 টকা ঘটে x যদি 75 টকা তেতিয়া ঘটে তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰো নে x যেতিয়া 75 টকা ঘটে y 100 টকা ঘটে ৰাইট ঘটে মানে 75 টকাত যদি x ঘটে 25 টকা বেছিকে y ঘটে তেতিয়া ইয়া 100 তেতিয়াহ'লে এই বস্তুটো আমি এনেকৈ লিখিব পাৰো নে 25 divided by 75 মানে 75 টকাত 25 টকা বেছিকে ঘটে y x কৈ তেতিয়াহ'লে কিমান পাৰ্চেন্ট বেছিকে ঘটে বুলি ক'লে 25 এবাৰ গ'ল তিনিবাৰ গ'ল তেতিয়াহ'লে
100 divided by 3 মানে 33.33%. আনসাৰটো হৈছে এইটো আকৌ এবাৰ বুজাই দিছো এইটো বস্তু অকমান ক্ৰিটিক্যাল নিচিনা কিন্তু সিম্পল ভালকে চাওক if x earns 25% less than y মানে y আমি এনে এই কথাটোৰ পৰা আমি এইটো কথা জানিব পাৰো নে y যদি 100 টকা ঘটে less than 25% then y বুলি কোৱাৰ লগে লগে x এ কিমান ঘটে 75 টকা সেই কথাটোকে আমি এনেকেও ক'ব পাৰো নে যে যদি x এ 75 টকা ঘটে y এ ঘটে 100 rupees মানে 75 rupeesত যেতিয়া x ৰ আৰ্নিং থাকে তেতিয়া হলে 25 rupees বেছিকে y এ ঘটে তেতিয়া হলে 75 25 টকা বেছিকে ঘটে তেতিয়া হলে 100% ত কিমান টকা ঘটিব 33.33% বেছিকে ঘটিব আৰু আনসাৰটো হৈছে what percent more does y earns than x বুলি কোৱাৰ লগে লগে this is 33.33%. okay next question number 10 question number 10 to hoise by selling a color tv of rupees 23520 a dealer suffer a loss of 4%. what is the cost price of the tv here koise eta color tv asil color tv to dealer to a 23,520 rupees ot biki korile biki koridiar pasot dealer e 4% loss pale মানে হিমান ৰেটত বিকাৰ কাৰণে 4% লোকসান হল তেতিয়া হলে আসলতে হি কিমান পাৰ্সেন্টত মানে কিমান রুপিজত বিকা হেতেন হিয়াৰ লোকসানো নহল হেতেন লাভো নহল হেতেন আৰু হে লোকসান আৰু লাভ নোহোৱা হে ৰেটটো কোৱা হয় কষ্ট প্ৰাইস প্ৰফিট লবলৈ হলে হদায় কষ্ট প্ৰাইজতকৈ কিন্তু নরমাল কথা এটা প্ৰফিট লবলৈ হলে হদায় কষ্ট প্ৰাইজতকৈ বেছিকে লব লাগিব আৰু লস হবলৈ হলে কষ্ট প্ৰাইজতকৈ তললৈ যাব লাগিব এতিয়া তেতিয়া হলে সব by selling a color TV for 23520 মানে 23520 টাকা যেতিয়া বিকিলে 4% লস হল মানে 100% যদি কষ্ট প্রাইস হয় টিভি টুৰ তেতিয়া হলে কষ্ট প্রাইস যদি 100% হয় তেতিয়া হলে 4% লস হৈছে মানে ডিলাৰটোৱে 96% ত বিকি দিলে হয়নে কাৰণ কোৱেশ্চনটো লিখা আছে 4% suffer a loss of 4% মানে যদি কষ্ট প্রাইস আমি 100% বলি ধৰো তেতিয়া হলে 4% লস হোৱাৰ লগে লগে তাৰ বিকা ভ্যালুটো কিমান হ'ব সেলিং প্রাইস কিমান হ'ব 96% তো 96% মানে কিমানত বিকিলে টকাৰ হিচাপত 23520 रुपीजত বিকিলে তেতিয়া হলে 100% যেটো বস্তু আমি কৈছিলো কষ্ট প্রাইস লিখি দিছো সব লেট কষ্ট প্রাইস 100% হয়নে তেতিয়া হলে 96% is equal to যদি 23520 হয় তেতিয়া 100% equal কিমান হ'ব 23520 divided by 96 into 100 ইয়াৰ ভ্যালুটো আমি উলিয়াই দিলে হল হয়নে ইয়াৰ ভ্যালুটো হ'ব 23520 into 100 divided by 96 is equal labo 24500 rupees মানে ডিলাৰটোৱে যদি 24500 24500 যদি বিকিলে হেতেন তেতিয়া হলে ডিলাৰটো লাভ নহলে নে লোকসান নহলে হেতেন হেতু কষ্ট প্রাইস আছিল আৰু কিন্তু বিকিব লগা হল 23520 रुपीजত আৰু হিসাব নিকাচ কৰি গম পালে 4% লোকসান হল তেতিয়া আমাৰ কষ্ট প্রাইসটো উলিয়াবল দিছিল আৰু এটো কষ্ট প্রাইসটো হৈছে 24500 এখিনি আছিল আমাৰ পার্সেন্টেজৰ বিষয়ে জানিব লগিয়া কথা আশা কৰো আপোনালোকে বুজি পাইছে আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিছো যদি বুজি পোৱা নাই যদি হে কিবাটা মই আৰু ইমপ্ৰুভ কৰিব লাগে কিছুমান বুজাওতে নিজক যদি অলপ বেলেগকে বুজাব লগা হয় তেতিয়া মই হেয়াও ট্ৰাই কৰিম আপোনালোকে কিন্তু কমেন্ট সেকশনত কথাটো মোক অৱগত কৰিব আৰু যদি হে আপোনালোকক এই ভিডিওটোৱে কিবাটা সহায় কৰিছে বুলি আপোনালোকৰ ভাব হৈছে তেতিয়া হলে লাইক কৰক আৰু আপোনালোকৰ বন্ধু বৰ্গৰ মাজত শেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ
আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে তেনেহ'লে লাইক কৰিব কিবা